হাই গাইজ, মই ৰেডি হৈ গ'ল ৰুটি। মই ৰুটিখিনি চাহটো এনেকৈ বনাইছোঁ, লাল চাহ। অৱশ্যে এইটোতো কোনে খাই গম পায়, এইটো মই খাওঁ, এইটো মাটিৰ কাপত মই সদায় খাওঁ। আৰু এইটো এনেকৈ চব্জি অকণমানেদি বনাইছোঁ। কিন্তু মই এটা আজি বস্তু বনাইছোঁ, মাজে মাজে এনেকৈ বনাওঁ। এইখিনি শুকান ৰুটি, এইটো আপোনাৰ দুৰুম ফুল। এই দুৰুম ফুলটো এনে নাখায় ইহঁতে, সেইকাৰণে মই ৰাতিপুৱা ৰুটিৰ লগত দিওঁ। আৰু মই কৈ দিওঁ, আজি যদি দুৰুম ফুলখিনি নোখোৱা ৰুটি নবনাওঁ, খাবানে সুধি লওঁ। তাৰপিছত কৈছে ৰুটি বনালে খাম। এতিয়া দুৰুম ফুলত এটা আলু দিছোঁ। আৰু এইখিনি কি গম পাইছেনে? এইখিনি মেচান্দেৰী পাতটো চিনি পায়নে? আৰু এইখিনি ফুলকবি আলু এনেকৈ বনাইছোঁ। আপোনাৰ এয়া তিনিটাই খাম, তিনিজনৰ তিনিখন থাল। এনেকৈ আপোনালোকেও বনাওক, খাই ভাল লাগিব। আৰু ল'ৰা ছোৱালীয়ে দুৰুম ফুল শাক, মেচান্দেৰী কেতিয়াও নাখায়। ফুলকবি চব্জিটো খাব, কিন্তু এনেকৈ দিলে সিহঁতে খাব। তাত মই এতিয়া জলকীয়া এটা দিম। মই আজি খুদ জলকীয়া আনিছোঁ, এইটো জলকীয়া দি দিম। আৰু এটুকুৰ পিঁয়াজ দিম। পিঁয়াজটো মই কাটা নাই, ওলাইছোঁ। এই এটুকুৰ পিঁয়াজ দিম। এনেকৈ আপোনালোকে বনাই দিয়ক, ধুনীয়াকৈ খাব সিহঁতে। বাই বাই, আজিলৈকে ইমানতে এৰিলোঁ আপোনালোকক।